নমস্কাৰ প্ৰিয় শ্ৰোতাসকল সকলোলৈ পুনৰবাৰ স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ প্ৰণৱ কুমাৰ বৰ্মনৰ উপন্যাস সন্দিকৈ কলেজৰ ৩৬ নং খণ্ড। দেৱলীনাহঁতে ভাবিলে নীলাঞ্জনা অতবোৰ অভিজ্ঞতাৰে নিশ্চয় এজনী বেলেগ নাৰী হৈ পৰিছে। এনেবোৰ অভিজ্ঞতাই মানুহৰ মাজত নিজকে বিলাই দিবলৈ তাইক চাগে উদ্বুদ্ধ কৰিছে। আৰু দেৱিকা দেৱবৰ্মন লগ পোৱা যাবনে তেওঁক? ৰিচাৰ্জ শেষ হোৱাৰ পিছত ডক্টৰ ৰাথোৰে সুধিছিল, এতিয়া কি কৰিবা? দিল্লীৰ কলেজতে চাকৰি কৰা? নহয় ছাৰ, মই নিপীড়িত মানুহবোৰৰ কাৰণে কাম কৰিব বিচাৰোঁ। মই নৰ্থ ইষ্টলৈ উভতি যাব বিচাৰোঁ। কথাবোৰ ভালকৈ ভাবি সিদ্ধান্ত ল'বা। মই ইতিমধ্যে সিদ্ধান্ত লৈ পেলাইছোঁ ছাৰ। আৰু বেদিকা? তাইও যাব মোৰ লগত। নহয়, মইহে যাম তাইৰ লগত। ইমাৰ্জেঞ্চিয়ে জুৰুলা কৰা অনগ্ৰসৰ বিচ্ছিন্নতাৰ ভাৱবোৰ মচি পেলাবলৈ আমি মানুহৰ ক্ষোভৰ কাৰণবোৰো মচি পেলাব লাগিব, আত্মবিশ্বাসেৰে কৈছিল নীলাঞ্জনাই। অল দ্য বেষ্ট, ডক্টৰ ৰাথোৰে তাইৰ মূৰত হাত ৰাখি কৈছিল। প্ৰথম কামৰ আৰম্ভণি ক'ত? আটাইতকৈ পিছপৰা অঞ্চল এটাত, য'ত কাম কৰাটো প্ৰকৃততে জৰুৰী, বেদিকাই কৈছিল। আৰু শেষত সিদ্ধান্ত হৈছিল ত্ৰিপুৰাৰ বাগমৰাই সেই অঞ্চল, য'ত সভ্যতা, বিজ্ঞান, প্ৰগতি, শিক্ষাৰ পোহৰ পৰা নাই, য'ৰ ওচৰ পাজৰৰ অঞ্চলবোৰ সন্ত্ৰাসবাদীৰ ঘাটি, য'ত বাৰুদৰ খাৰঘৰ হৈ উঠিছে পিছপৰা মানুহৰ গাঁওবোৰ, আৰু ক্ৰমে ক্ৰমে গাঁৱৰ মানুহবোৰৰ বুকুবোৰো খাৰঘৰ হ'বলৈ ধৰিছে। পৰীক্ষামূলকভাৱে কাম কৰাৰ বাবে বাঘমৰাকে নিৰ্বাচন কৰা হ'ল। দেৱলীনাহঁতে বাঘমাৰাৰ কথা কোৱাত বাদল চৰকাৰ আচৰিত হ'ল। মেডাম, ত্ৰিপুৰাত আৰু বহুত চাবলগীয়া ঠাই আছে। মই সেইবোৰলৈ যোৱাৰ ব্যৱস্থা কৰিম। আমি বাঘমাৰালৈ যাব বিচাৰোঁ, দেৱলীনাই ক'লে। কিন্তু কিয়? বাঘমাৰা ইয়াৰ পৰা বহুত দূৰ। কিমান দূৰ হ'ব? ধৰক ১৭৫ কিলোমিটাৰ। দক্ষিণ ত্ৰিপুৰাত পৰে সেই ঠাইটুকুৰা। দুখন পাহাৰৰ মাজত অৱস্থিত জনজাতি গাঁও। তালৈকে নোযোৱাটোৱেই ঠিক হ'ব। কিয়? সেই ঠাইখন উগ্ৰপন্থীৰ বাবে কুখ্যাত। তাত নথকা উগ্ৰপন্থী সংগঠন নায়েই। সকলো উগ্ৰপন্থী সংগঠনৰে মূল ঘাটি বুলি ক'লেও বেছি কোৱা নহয়। বিপদজনক। কিন্তু আমি যাব লাগিবই। বাদল চৰকাৰক দুধুৰ মুধুৰত পৰা যেন লাগিল। আপুনি আমাৰ বাবে একো চিন্তা কৰিব নালাগে। আমাৰ বাবে একো চিন্তা কৰিব নালাগে। মই আলোচনা কৰিব লাগিব। কাৰ লগত? আৰক্ষীৰ লগত। বাদল চৰকাৰে অস্বস্তিত পৰিছে বুলি আটাইকেইজনে বুজিছে। বাদল চৰকাৰ ওলাই গ'ল। ২ ঘণ্টামান পিছত গেষ্ট হাউচৰ সন্মুখত দুখন পুলিচৰ গাড়ী ৰ'ল। মই শান্তনু চক্ৰৱৰ্তী, SP। তেওঁ আটাইকেইজনীৰ লগত চিনাকি হ'ল। আপোনালোকে বাঘমৰালৈ যাব খুজিছে কিয়? তাত এতিয়াও সন্ত্ৰাসবাদৰ সমস্যাৰ সমাধান হোৱা নাই। চৰকাৰে ত্ৰিপুৰাৰ উন্নয়ন 10 বছৰত যিমান কৰিছে, নৰ্থ ইষ্টৰ ক'তো তিমান উন্নতি হোৱা নাই। তথাপিও সন্ত্ৰাসবাদ শেষ কৰা সহজ কথা নহয়। ই এটা আন্তৰ্জাতিক সমস্যা। হয়, আমি তেনেকুৱা ঠাই এখনলৈকে যাব বিচাৰিছোঁ। ওচৰৰ পৰা চাব খুজিছোঁ মানুহবোৰক। তেনেহ'লে আপোনালোকৰ বাবে এস্কৰ্টৰ ব্যৱস্থা কৰিব লাগিব। আপোনাক ধন্যবাদ। তেনে একো এস্কৰ্ট আমাক দিব নালাগে। পৰ্যটন বিভাগে গাড়ী দিব, আমি তাত যামগৈ। কিন্তু আমাৰ এটা দায়িত্ব আছে। বুজি পাইছোঁ। নৰ্থ ইষ্টৰ ভিতৰত আপোনালোকৰ প্ৰশাসন ব্যতিক্ৰম বুলি বুজি পাইছোঁ। আপোনালোকক বহুত ধন্যবাদ। ভালকৈ যাব আৰু উভতি আহি ৰিপৰ্ট কৰিব। কিছু দিহা পৰামৰ্শ দি শান্তনু চক্ৰৱৰ্তী গ'লগৈ। ৰাতিপুৱাৰ মৃদু ৰ'দ, ঘড়ীত ৬টা বাজিছে। এয়া বাঘমাৰা অভিমুখে দেৱলীনাহঁতৰ চুমুখন আগবাঢ়িছে। নীলাঞ্জনায়ো চাগে এনেদৰেই দিল্লীৰ পৰা বেদিকাৰ লগত বাঘমাৰালৈ আহিছিল। সৌৱা চা, গাঁৱৰ ভিতৰত ইমান ধুনীয়া ঘৰ।
মল্লিকাই চিঞৰি উঠিল। কি লিখা আছে? পঞ্চায়ত কাৰ্যালয়। একদম কোম্পানীৰ অফিচৰ দৰে ন? খেতিপথাৰবোৰ সেউজীয়া হৈ আছে, সুন্দৰ জলসিঞ্চনৰ ব্যৱস্থা। নতুনকৈ গঢ়ি উঠা কিছুমান বাগান দেখি মধুৱে দাৰবেহাৰজনক সুধিলে, চাহ খেতি? ৰাবাৰ বাগান। আজিকালি চব গাঁৱতে চৰকাৰে ৰাবাৰ বাগান খুলি দিছে। সেউজীয়াৰ মাজে মাজে চুমুখন গৈ থাকিল। পাছলৈ গৈ থাকিল গছবোৰ, পথাৰবোৰ, পকী ধুনীয়া স্কুল ঘৰবোৰ। গুৱাহাটীত যে সহকৰ্মী দ্বিজেন বৰ্মনে কৈছিল, ত্ৰিপুৰাত দুৰ্নীতি নাই। এৰা, ত্ৰিপুৰাৰ বাছ ষ্টেণ্ড, অফিচ কাছাৰী, ৰাস্তা, স্কুল ঘৰ দেখিলেই গম পোৱা যায়। নীলাঞ্জনাই কি বিচাৰি আহিছিল ইয়ালৈ? নিপীড়িত মানুহৰ মুক্তি? বাগমাৰাত সন্ত্ৰাসবাদৰ লগত মোকাবিলা কৰিবলৈ কেনেদৰে সংগ্ৰাম কৰিবলগীয়া হৈছিল, সেই কথাৰে নীলাঞ্জনাই নিজৰ গ্ৰন্থখন সমাপ্ত কৰিছে। তাৰ পিছত আৰু নীলাঞ্জনাৰ বিষয়ে জানিবলৈ উপায় নাই। কি কৰি আছে তাই বাগমাৰাত? মানুহৰ মুক্তিৰ সংগ্ৰাম? ক্ৰমশঃ ৰাস্তা বেয়া হৈ আহিছে, গাড়ীৰ স্পীড কমিছে। লোকালয় এৰি জনশূন্য জংঘলৰ মাজেৰে আগবাঢ়িছে গাড়ী। আটাইকেইজনীৰ মনত ভয়ভাৱ নোসোমোৱা নহয়। সকলোৱে বাধা দিছিল আহিবলৈ। নহা হ'লেই ভাল আছিল নেকি? বিভিন্ন দুচিন্তাৰে মন গধুৰ হ'ল আটাইকেইজনীৰে। দূৰৈত সৌৱা ধবল পাহাৰ, ওপৰত নিৰ্মেঘ আকাশ, উৰি যোৱা বনৰীয়া চৰাই। দিল্লীত চাকৰি নকৰি এনে দুৰ্গম স্থানলৈ কিয় আহিল নীলাঞ্জনা? অভিমানত নে জীৱন দৰ্শন এয়া তাইৰ? পাহাৰীয়া ৰাস্তাৰে গাড়ী আৰু আগবাঢ়িব নোৱাৰা যেন হ'ল। কেৱালানিও সেউজীয়া পাহাৰ, ঢৌ খেলি থকা যেন দেখায়। পাহাৰীয়া ৰাস্তাৰ কেঁকুৰি এটাৰ পৰা তললৈ হাউলি চালে দেৱলী নাই। মানুহৰ বসতিৰ অস্তিত্ব দেখা গ'ল। জুপুৰি যেন লগা বহুতো ঘৰৰ মুধচ চকুত পৰিল তাইৰ। সৌৱা মানুহৰ গাঁও। আটাইকেইজনে জুমি চালে তললৈ। দুখন পাহাৰৰ মাজত সেইবোৰ গাঁও, যলৈ মেঘবোৰ উৰি উৰি নামে। বাগমাৰা। শিহৰিত হৈ উঠিল আটাইকেইজনী। কিমান দিনৰ মূৰত নীলাঞ্জনাক লগ পোৱা যাব। অতি ধীৰে ধীৰে গাড়ী নামিছে তললৈ। কিবাকৈ ব্ৰেকৰ পৰা ভৰি গুচিলেই সৰি পৰিব লাগিব। আৰু গাড়ী নাযায়। বাঁহৰ আৰু খেৰৰ ঘৰৰ দুখনমান দোকানৰ সন্মুখত গাড়ীখন ৰৈ গ'ল। আৰু আগবঢ়া সম্ভৱ নহয়। ওচৰৰ জনজাতি মানুহবোৰে অ'ত ত'ত জুম বান্ধিলে। ইয়ালৈ আৰ্মী পুলিচৰ গাড়ীত বাদে অন্য গাড়ী তেনেদৰে নাহে। আটাইকেইজনীয়ে নামিল গাড়ীৰ পৰা। সৰু সৰু ছোৱালীবোৰে ৰৈ থকা গাড়ীখনত উঠিবলৈ হেতা পৰা লগালে। গাড়ীৰ গ্লাছেৰে ভিতৰলৈ দুই এজন ডাঙৰ মানুহে জুমি চালে। ড্ৰাইভাৰজনে কিবা এটা ভাষাত ওচৰৰে মানুহ দুজনমানক কিবা সুধিলে। মানুহ দুজনে আঙুলিৰে দেখুৱাই কিবা ক'লে। মেডাম, 1.5 কিলোমিটাৰ খোজকাঢ়িব লাগিব, ড্ৰাইভাৰজনে বেংগলীতে ক'লে। কিন্তু সমস্যা হ'ল গাড়ীখন মই এৰি যাব নোৱাৰিম। আপোনালোকে এটা কাম কৰক, ইয়াৰে দুজন মানুহ লৈ গৈ থাকক, মই গাড়ীখন ভালকৈ থোৱাৰ ব্যৱস্থা কৰোঁ। তোমালোকৰ থকা খোৱাৰ ব্যৱস্থা? চিন্তা নকৰিব, ইয়াৰ মানুহবোৰ সহজ সৰল, সোনকালে মিতিৰ হৈ যায়।